শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ছাৰক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ এই ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি। ভৱানীপুৰৰ মাজৰহাটীৰ এই মাতলিৰ এই পালনাম মহোৎসৱৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগতে সমগ্ৰ অনুষ্ঠানৰ সন্মানীয় সভাপতি সন্দীপ দাস ডাঙৰীয়া, সমূহ পালনাম পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ মোৰ ভকতবৃন্দ, আই মাতৃসকল, বিচাৰকসকল, আচলতে মোক কৈছে যে মই সুস্থ বৃদ্ধি কৰিছোঁ। আচলতে মই সুস্থ বৃদ্ধি কৰা কাৰণে মোৰে পৰম সৌভাগ্য যে জীৱনত প্ৰথমবাৰৰ বাবে মাতলিৰ পালনামত আহি এটা মই সেৱা লৈছোঁ। এইটো মোৰ বাবে এটা সৌভাগ্য। আৰু যিহেতু মই কৃষ্ণ সংস্কৃতি মই মানি আহিছোঁ আৰু লগতে সত্ৰীয়া যি পৰম্পৰা, সেই সত্ৰীয়া পৰম্পৰাও মানি আহিছোঁ। গতিকে পালনামে হওক বা সত্ৰ সংস্কৃতি, এইবোৰ আমাৰ কাৰণে জীৱনৰ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে এটা অনবদ্য অংগ। যেতিয়াই পালনামে হওক বা সত্ৰ বা নাম কীৰ্তন যেতিয়ালৈ থাকিব, বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে যে আমাক দি থৈ গৈছে, সেইখিনি আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰি ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মাজৰহাটীৰ মাতলিবাসী ৰাইজেও বিগত 25টা বছৰে যি পালনামৰ জৰিয়তে যি নাম ধৰ্ম ইয়াতে অনুষ্ঠিত কৰি সকলোৰে মাজত যি আধ্যাত্মিকতাৰ পৰিৱেশৰ লগতে অন্তৰৰ মলিনতা দূৰ কৰাত যি সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে, মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো এনেকুৱাকৈ যাতে আমি এই পালনাম ভাগি যাতে অনুষ্ঠিত কৰি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আমি সহায় সহযোগ আশীৰ্বাদো বিচাৰিছোঁ। আৰু মই অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে মোক আজি কিছুদিন আগতে নিমন্ত্ৰণ দিছিলে আৰু সেইকাৰণে মই গুৱাহাটীৰ পৰা আহি আজি এই কাৰ্যসূচীত আৰু লগতে কলবাৰীতো কাৰ্যসূচী আছে, গতিকে এই কাৰ্যসূচীত মই সেৱা লৈছোঁ। পুনৰ আপোনালোকক মোৰ জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মই সেৱা লৈ আৰু মোৰ কনিষ্ঠ বা সমবয়সীসকলে মোৰ শুভেচ্ছা প্ৰদান কৰি মই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।